1 কেজি আমৰ দাম হৈছে 2.5 পৰা 3 লাখ টকা। আপোনালোকে শুনি চাগে ভাবিছে কি কথা কৈছে, নাভুত নাচুত কথা কৈছে যে 2.5 পৰা 3 লাখ টকা আমৰ দাম হ'ব পাৰে নি? হয়, মই যিজোপা আম দেখুৱাম, যিটো আম আপোনালোকক দেখুৱাম এতিয়া, সেই আমজোপাৰ কেজি হৈছে 2.5 পৰা 3 লাখ টকা ইণ্টাৰনেশ্যনেল মাৰ্কেটত। এতিয়া আপোনালোকে আগধৰি আমজোপা চাওক, তাৰপিছত ইয়াৰ গুণাগুণটো আপোনালোকক দেখুৱাম। আৰু এয়া চাওক, এইজোপা আম, এইকেইটা আমকেইটা দেখা পাইছে। ইয়াৰ আপোনাৰ এই তিনিটা যে দেখা পাইছে, কেইবাটাও লাগি আছে, এই তিনিটাত 1 কেজি ওপৰত মাৰিব, মানে প্ৰায় 1200 গ্ৰামমান হৈ যাব এতিয়াই, কিন্তু পৰিণত হোৱা নাই। আৰু বন্ধুসকল, গছজোপা চাওক, ইমানকণমান হাইট হ'ব, ইয়াতে প্ৰায় 20টামান আম লাগি আছে। এতিয়া আপোনালোকে ভাবিছে যে কি আম হয়, আপোনালোকে বহুতে হয়তো দেখিয়ে অলপ চলপ চিনি পাই যাব পাৰে যে এইজোপাৰ নাম হৈছে মিয়াজাকি আম। ইয়াক এগ অফ দ্য ছান বুলিও কোৱা হয়। ই অৰিজিনেলি জাপানৰ হয়, কিন্তু আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ অসমত ইয়াক খুব কম দেখা পোৱা যায়। কিন্তু ইয়াত লাগিছে বৰ্তমান, মই আপোনালোকক সেইকাৰণে দেখুৱাবলৈ পাই সুখী হৈছোঁ যে ইয়াত কমচে কম 20টামান আম লাগি আছে। আপুনি ভাবি চাওকচোন, যদি সঁচাকৈ 2.5 পৰা 3 লাখ টকা, অসমৰ ইয়াৰ ৰেটটো বেলেগ হ'ব পাৰে, কিন্তু 2.5 পৰা 3 লাখ টকা যদি হয়, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক এই 20টা যে আম আছে, ইয়াৰ দাম কিমান পাব। কিন্তু এয়া তেওঁ বেচিবৰ কাৰণে নহয়, তেখেতে খাবৰ কাৰণেহে কৰিছে। আপোনালোকে এই আমটো কেনেকৈ চিনি পাব? যদি আপুনি কেতিয়াবা কিনিব গৈছে, আপোনালোকেতো জানিব লাগিব। তেতিয়া আমটো চিনি পাবৰ কাৰণে আপোনালোকৰ যে বাহিৰটো, বিশেষকৈ আমটো কালাৰটো হৈছে বেঙুনীয়া কালাৰ, একদম বেঙুনীয়া কালাৰটো ইয়াত থাকিবই। আৰু যেতিয়া আপুনি কাটিব আৰু খাব, ক্ৰিমি পাব, মানে যেতিয়া আপুনি জিভাত দিব একদম মানে পমি যাব, জিভাত দিয়াৰ লগে লগে পমি যাব। আৰু ইয়াত একেবাৰে আপুনি ফাইবাৰটো নাপায়। ফাইবাৰ নোপোৱাৰ কাৰণে, যিটো আঁহটো, মানে আঁহটো নোপোৱাৰ কাৰণে আপুনি আমটো ওলোটাকৈও কাটিব পাৰিব, মানে এনেই আমটো ওলোটাকৈ কাটিবলৈ অকণমান দিগদাৰ হয়। আৰু এটা বন্ধুসকল কওঁ যে এই আমটো খাই ইমানেই সোৱাদ পাব, কাৰণ ইয়াত 15% বেছি চুগাৰ আছে অন্য আমতকৈ। মই ভাবোঁ যে যিসকলৰ ডায়েবেটিছ পেচেণ্ট হয়, তেওঁলোকৰ কাৰণে অকণমান ভাল নহ'ব চাগে। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে ইমান দাম সঁচাকৈ পোৱা হৈছিলে নে? কলকাতা এক্সপৰ্ট 1 কেজি আম 2.5 পৰা 3 লাখ টকা কিনি নিছে। আৰু আপোনালোকে গুগল কৰিও চাব পাৰে যে ইয়াৰ দামটো কিমান। কেতিয়াবা আপোনালোকে মিয়াজাকি আম দেখিছেনে বা খাইছেনে, বা কাৰোবাৰ তাত লগোৱা দেখিছে নেকি? যদি দেখিছে বা নিজে হ'লেও কৰিছে, তেনেহ'লে এটা কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, আৰু যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।